অসমৰ ৰাজনীতিকত এতিয়া মাথো গৰু চু কোন গৰু আৰু সেই গৰুক লৈ ৰাজনীতিক চলিছে গৰুক লৈ যদি ৰাজনীতিকো চলিছে বিজেপিৰ নেতাসকল কিয় ইমান অহংকাৰী এনেকৈ যদি তেওঁলোকৰ অহংকাৰী তেওঁলোকে যদি এনেকুৱা ইগু দেখুৱাই থাকে ২৬ৰ বিধানসভাত তেওঁলোক জয় হ'ব নি কি হ'ব পাৰে তেওঁলোকৰ ভৱিষ্যত ২০২৬ চনত যদি এনেকুৱাকৈ তেওঁলোকে ইগু দেখুৱাই থাকে বিজেপি নেতা পালি নেতা মন্ত্ৰীসকলে তাৰে এক অনুষ্ঠানৰ ভিডিঅ' লৈ আনিছো আপোনালোকৰ মাজলৈ পাতি আছো অহমিকাবোধৰ ৰাজনীতিৰ বিষয়ে আজি প্ৰায় প্ৰতিটো দলেই এই অহমিকাবোধৰ ৰাজনীতিৰ দ্বাৰা আক্ৰান্ত হৈছে নেকি সেই কথাটো পাতিছো আৰু এই অহমিকাবোধৰ ৰাজনীতিয়ে সাধাৰণ জনতাক ক্ষতি কৰিব সিদ্ধান্ত লোৱাত অসুবিধাত পেলাব সেই ধৰণৰ চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে আৰু এটা সামাজিক বিষয় হিচাপে এই বিষয়টো ৰাজনৈতিক বিষয় হিচাপে আলোচনা নকৰি আমি সামাজিক বিষয় হিচাপে আলোচনা কৰিছো ষ্টুডিঅ'ত তিনিগৰাকী অতিথি আমাৰ মাজত উপস্থিত আছে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰূপক দাস আমাৰ লগত আছে ৰাছেল হুছেইন আৰু আমাৰ লগত আছে জয়ন্ত গোস্বামী আপুনি এটা গুৰুত্বপূৰ্ণ অভিযোগ আনিছে যে আজিৰ ৰাইজৰ দলৰ নেতা আমচুৰ প্ৰাক্তন নেতা আজিজুৰ ৰহমানৰ বিৰুদ্ধে তেওঁ বৰপেটাত জড়িত আছিল কিন্তু আমাৰ যিমান দূৰ মনত পৰে আজিজুৰ ৰহমান সেই সময়ত নাছিল মই আপোনাক একেবাৰে সত্য আৰু শুদ্ধ কথা কৈছো সেই সময়ত ২০১০ চনত আজিজুৰ ৰহমান ডাঙৰীয়া আমচুৰ নেতৃত্বত আছিল শুদ্ধ আৰু সত্য কথা একেবাৰে ক্লিয়াৰ আৰু দ্বিতীয়তে আপুনি তেওঁৰ পৰা এটা ষ্টেটমেন্ট লৈ গম পাই যাব এতিয়া মূল কথাটোলে মই এটা অন্য এটা বিষয় অন্য বিষয় নহয় আপুনি এটা অভিযোগ আছে ঠিক আছে তেওঁৰ পৰা এটা ষ্টেটমেন্ট লৈ ল'ব আপুনি প্ৰত্যাহ্বান নালাগে আপুনি আজি আজি কুমদাস ডাঙৰীয়া এটা কথা কৈছে শুনক মই অল আসাম মুসলিম স্টুডেন্ট ইউনিয়ন অল আসাম মুসলিম স্টুডেন্ট ইউনিয়ন মুসলিম মাইনৰিটি সেইটোৱে নাজানে সেইটোৱে জ্ঞান নাই আপোনাৰ আৰে শুনক ডাঙৰীয়া আপুনি তাৰ অৰ্থটোৰে জ্ঞান নাই জ্ঞানৰ কথা নকব অৰ্থটোৰে জ্ঞান নাই জ্ঞানৰ কথা নকব অৰ্থটোৰে জ্ঞান নাই যেহেতু এটা আপোনাৰ অৰ্থটোৰে জ্ঞান নাই আপোনাৰ জ্ঞান নাই একেবাৰে জ্ঞান নাই কাৰণ তাতে মুসলিম থাকে আপোনাৰ এইটো অৰ্থটোৰে জ্ঞান নাই আপুনি কি মিঠা স্যার আপোনাৰ কোনো জ্ঞানে নাই আপোনাৰ কোনে এনে বুকি আছে আপোনাৰ আপুনি উন্নতম জ্ঞান নাই কৰি আছে আপুনি এনে টিভিত খালি চিঞৰ বাখৰ আপুনি খালি চিঞৰ বাখৰ কৰিব আপুনি টিভিত খালি কেৱল চিঞৰ বাখৰ কৰিব বেলেগ কথা নাই আপোনাৰ উন্নতম খালিনতা নাই আপোনাৰ একেবাৰে আপুনি একেবাৰে অল আসাম অৰ্গানাইজেশ্যন মাইনৰিটি নামত মুছলিম উন্নতম খালি আজি নামত আমাৰ এজন সাধাৰণ সম্পাদক শুনক এটা মনে মনে থাকিব ঠিক আছে এতিয়া আপুনি নাম এৰি যাব যদি আপুনি এটা মাজত মাতিলে দুইজনকে চান্স দিম বহুত সময় আছে ঠিক আছে মোৰ কথাটো কৈ লওঁ মই মোৰ কথাটো কৈ লওঁ নহয় মই মোৰ কথাটো কৈ লওঁ মই কৈ আছো মই মোৰ কথাটো কৈ লওঁ মোৰ টাৰ্ণ আছিলে এইটো মোৰ টাৰ্ণ আছিলে মই মোৰ কথাটো কৈ লওঁ দুটা বাক্যত শেষ কৰিলো এতিয়া আপুনি যিটো কথা কৈছে যে ভাৰতীয় আপুনি যিটো কথা কৈছে যে ৰাইজৰ দলে এই ধৰণৰ কাম কাজবিলাকত জড়িত নাথাকে যেটো আপুনি কৈছে যে তেওঁলোকে এটা নতুন জনপ্ৰিয়তা লাভ কৰিছে মই আপোনাক কৈছো ৰাইজৰ দলৰ উৎপত্তি কৰ পৰা হৈছিল কা আন্দোলনৰ পৰা আৰু মূল সংগঠন কি আছিল কৃষক মুক্তি সংগ্ৰাম সমিতি তেওঁলোকৰ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ভাৰতীয় জনতা পাৰ্টি আৰু তেখেতে আজি যি উপমা আনিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যালয় জ্বলাই দিয়াৰ উদাহৰণ আছে কা আন্দোলনৰ সময়ত এই ৰাইজৰ দলৰ মুখ্য পৃষ্ঠপোষক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আজিও আদালতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয় জ্বলাই দিয়া আৰএছএছৰ কাৰ্যালয় জ্বলাই দিয়াৰ গোচৰ আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰ্তা সকলৰ ওপৰত আজিও আদালতে এতিয়াও হয়তো বহু গোচৰ আছে ঠিক আছে গতিকে ঠিক আছে না উত্তৰটো ল'ব লাগিব এক মিনিট জয়ন্ত গোস্বামী প্লিজ উত্তৰটো ল'ব লাগিব মূল কথাটোৱে হৈছে সেই ভায়োলেন্সৰ ওপৰত ঠিক আছে এটা অভিযোগ এটা প্ৰথমটো উত্তৰ দিলো প্ৰথম কথা জয়ন্ত গোস্বামী আপুনি গোলাঘাটৰ সাংবাদিক
সাংবাদিকক সুধিব তেখেতে অখিল গগৈৰ পিছে পিছে কেবা বছৰ ঘূৰি কোনো কাৰণে নাছিলে তাকে সুধিব অখিল গগৈৰ পিছে পিছে ঘূৰা এগৰাকী ব্যক্তি তাৰপিছত অজন্তা নেওগৰ পিছে পিছে ঘূৰিলে অজন্তা নেওগৰ পিছে পিছে ঘূৰিলে তাৰ আগতে অখিল গগৈৰ পিছে পিছে ঘূৰি ঘূৰিছে সকলোৱে জানে পাৰ্সোনেল এটাক কৰিব অখিল গগৈ মূল কথা আমি মূল কথা আৰু মই তেখেতে আৰএছএছৰ অধিবক্তা হিচাপে মোৰ এটা পেশা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পূৰ্বে মই এজন অধিবক্তা হিচাপে পেশা হিচাপে অখিল গগৈ ডাঙৰীয়াৰ মোৰ চেম্বাৰত আহি পত্নীয়ে মোৰ চেম্বাৰত আহি ওকালতনামা কৰিছিল আৰু যাৰ কাৰণে অখিল গগৈ ডাঙৰীয়াৰ মই আপোনাৰ কথা কোৱা নাই আপোনালোকৰ সাংবাদিকক আপোনালোকৰ মই কোৱা কথাটো সত্যতা হয় নে নাই মই কোৱা কথাটো সত্যতা হয় না আপোনালোকে গোলাঘাটৰ সাংবাদিকক সুধিব ঠিক আছে গোলাঘাটৰ সাংবাদিকক ঠিক আছে আপুনি আপোনালোকে গোলাঘাটৰ সাংবাদিকক সুধিব গোলাঘাটৰ সাংবাদিকক সুধিব আপোনালোকে গম পাইছে গোস্বামী প্লিজ উত্তৰটো লওক গোস্বামী প্লিজ এতিয়া কথাটো শুনক গোস্বামী এতিয়া কথাটো হ'ল যে কোনো আৰএছএছৰ অফিচ জ্বলোৱা বুলি যে তেখেতে কৈছে তথ্য আজি বিজেপিৰ চৰকাৰ আছেতো আজি বিজেপিৰ চৰকাৰ আছেতো কোনটো কোৰ্টত কেছ ফাইল আছে তেখেতক ওলাই দিব আজি তেখেতৰ চৰকাৰৰ এটা কথা গোস্বামী ভুল তথ্যৰ মিছা তথ্য তেখেতে কেছ নম্বৰটো দিয়ক কেছ নম্বৰটো দিয়ক কুইজ নহয় ঠিক আছে ওয়েট কৰক আপুনি টকশোৰ ওয়েট কৰিম ঠিক আছে টকশোৰ ভিতৰতে লওক আছে টকশোৰ সময় আছে 20 মিনিট সময় আছে ঠিক আছে মই অলপ ওয়েট কৰক জয়ন্ত গোস্বামী ঠিক আছে কেছ নম্বৰ দিয়ক আপুনি ফোন কৰিব পাৰে একো নাই আপুনি ফোন কৰিব পাৰে আপুনি অন কেমেৰা ফোন কৰিব পাৰে কেছ নম্বৰ দিয়ক আৰু তাতে কেছ নম্বৰ আৰু তাত ডিটেইলছটো লিখা লাগিব ডিটেইলছটো মই আপুনি যিকোনো কেছ নম্বৰ এটা কৈ দিব পাৰে তাতে এই কেছ নম্বৰটো এই কথাটো মেনশন থাকিব লাগিব ঠিক আছে বিজেপি নহয় আপুনি আৰএছএছৰ কাৰ্যালয় বুলি কয় যদি আৰএছএছৰ কাৰ্যালয় জ্বলাই দিছে এতিয়ালে কিন্তু ব্যৱস্থা হ'ব লাগে মই হেতু কম ব্যৱস্থা হ'ব লাগে গ্ৰেপ্তাৰ হৈছে হে সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বহু কেইজন কাৰ্যকৰ্তা গ্ৰেপ্তাৰ হৈছে না দ্বিতীয় কথাটো গ্ৰেপ্তাৰ হৈছে দ্বিতীয় কথা যে আজিজুৰ ৰহমানৰ কথাটো তেখেতে যিটো কথা কৈছে মই এই মঞ্চৰ পৰা প্ৰত্যাহ্বান জনাইছো আজিজুৰ ৰহমানে সেই পাইলট প্ৰজেক্টৰ সময়ত আমচুৰ নেতৃত্বত নাছিল এক মিনিট আৰু দ্বিতীয় কথাটো যে তেখেতক 20 মিনিট সময় আছে তেখেতক আজিজুৰ ৰহমানক ফোন কৰো এতিয়া আজিজুৰ ৰহমানক ফোন কৰো এতিয়া তেওঁ আছিল নে সোধো আৰু তাৰপিছত আৰু এটা কথা আজিজুৰ ৰহমানক ফোন কৰো আজিজুৰ ৰহমান মই ফোন কৰিছো একো নাই মানুহে বস্তুটো বুজি পাওক তেওঁ 2010ত আছিল নে নাই কথাটো কৈ দিব যে কি কাৰণত ঠিক আছে মই আজিজুৰ ৰহমানক ফোন লগাইছো এনেকুৱা অভিযোগ এতিয়া খোলা খুলিব আপোনাক অলপ সময় দিব পৰা নাই দেই মই আপোনাক ষ্টুডিঅ'ৰ পৰা ফোন কৰিছোঁ আজিজুৰ ৰহমান হেল্ল' আপোনাৰ বিৰুদ্ধে এটা অভিযোগ আনিছে বিজেপিৰ জয়ন্ত গোস্বামীয়ে আপুনি 2010 চনত এনআৰচিৰ পাইলট প্ৰজেক্টৰ সময়ত হাংগামা কৰা মানুহজন আছিল আৰু আমচুৰ নেতৃত্বত তেতিয়া আপুনি আছিল হয় নেকি হয় শুনিছে হয় হয় পুলিচে আমাৰ চেষ্টা কৰিছিল আমি চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰিটায়াৰ্ড জাজ জাষ্টিছ কৰৰ জৰিয়তে এটা ন্যায়িক তদন্ত ঘোষণা কৰিলে জয়ন্ত গোস্বামী ডাঙৰীয়াৰ দল আজি তাৰিখত চৰকাৰত আছে আমি তেখেতক প্ৰত্যাহ্বান জনাইছো যে তেখেতৰ দলক তেখেতৰ চৰকাৰক তেখেতে ৰিকুৱেষ্ট কৰি দিয়ক যেনেকেই হওক এই কৰ আয়োগৰ তদন্তৰ ৰিপৰ্ট আজোৱা কৰি দিয়ক এতিয়া আমচু জড়িত আছিল নে কোন জড়িত আছিল ওলাই যাব তেতিয়া আচ্ছা আমচুৰ তেতিয়া আপুনি নেতৃত্বত আছিল নেকি বাৰু নাজানা কাৰণে এতিয়া আবুল তাবুল বকি আছে গীৰ গাঁৱৰ যিটো কাহিনী আহিছে 50 লাখ টকা তেওঁলোকৰ মন্ত্ৰীৰ পত্নীয়ে ৰাজ সাহায্য পায় তেওঁলোকৰ এমএলএ পত্নীয়ে 50 লাখ টকা ৰাজ সাহায্য পায় গতিকে গৰু চুৰি হৈছে গৰুকুটি প্ৰকল্প বনাইছিল অসমৰ অৰ্থনৈতিক পৰিৱৰ্তন কৰিবৰ কাৰণে এতিয়া দেখা গৈছে যে
গৰুকুটি প্ৰকল্পৰ নামত কেৱলমাত্ৰ বিজেপি মন্ত্ৰী বিধায়ক নাই ঠিক আছে নাই আপুনি নেতৃত্বত আছিল নেকি আমচুৰ তেতিয়া 2010 মই এই সময়ত আমচুৰ ভাইচ প্ৰেচিডেণ্ট নেতৃত্ব নহয় নেকি ঠিক আছে তেতিয়াহ'লে মই মিছা কথা কৈছো নেকি স্পষ্টভাৱে তথ্যগতভাৱে কৈছো আপুনি কৰাইগৰ সেইটো বেলেগ কথা সেইটো পিছৰ কথা কিন্তু প্ৰতিবেদন মুকলি কৰাৰ কথা কৈছে ঠিক আছে সভাপতি আছিল না সাধাৰণ সম্পাদক উপসভাপতি নেতৃত্ব নহয় নেকি নেতৃত্ব নহয় নেকি উপসভাপতি গৰাকীয়ে বিজেপিক ভাৰতীয় জনতা পাৰ্টি নেতা বুলি কওক আপুনি নেতা বুলি কওক নেতা বুলি শুনক তেওঁৰ নেতৃত্ব হোৱা নাই আজিজুৰ ৰহমান ধন্যবাদ জনাইছো আমি আজিজুৰ ৰহমানক জগৰীয়া কৰিম আমাৰ আজিৰ অনুষ্ঠানৰ সেইটো উদ্দেশ্য নহয় আমি কিবা সময় পাম নে ক'বলৈ ঠিক আছে আপুনি নেতৃত্ব মানে তেওঁ সভাপতি আমাৰো কথা আছে আপোনালোকৰ উপসভাপতি কেইজনৰ নাম বিজেপিৰ উপসভাপতি ধৰণৰ কথা হৈ থাকে তেতিয়াহ'লে আমি যোৱাই ভাল হ'ব ঠিক আছে নাই ৰূপক দাস মই আপোনাক সময় দিব পৰা নাই আই এম সৰি মানে চাওক এতিয়া আমি যিটো কথা আৰম্ভ কৰিছিলোঁ যে আপুনি আপোনাৰ ক'বলগীয়াখিনি ক'ব আজি এই যিটো বাতাবৰণ এই বাতাবৰণৰ কাৰণে কিন্তু মানে নেতৃত্ব লোৱাসকলক আজি মন্ত্ৰীক বেয়া পাইছে আজি আপোনালোকৰ নেতৃত্ব লোৱাসকলক বেয়া পাইছে সাধাৰণ মানুহে বহুত কথা বুজি নাপায় আৰু সেই কথাখিনি স্পষ্ট কৰাৰ কাৰণে আজি অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ যে ক'ৰবাত কোনোবাখিনিত ব্ৰেক মৰাৰ সময় নেতাসকলৰ আহি পৰিছে মই মানে আত্মসমালোচনা কৰা বুলিও অনুৰোধ কৰিছোঁ আপুনি সেই বুলিও ক'ব পাৰে যে কংগ্ৰেছেই হওক বিজেপিয়ে হওক ব্ৰেক মাৰিবৰ সময় হৈছে নহ'লে ৰাজনীতিৰ প্ৰতি যি অলপমান আস্থা আছে সেই আস্থাও কিন্তু সাধাৰণ মানুহৰ নাইকিয়া হৈ যাব নহয় তেনেকুৱা কথা নহয় এতিয়া আপুনি যিটো কথা কৈছে আচলতে কি হৈছে জানে আজিৰ তাৰিখত আপোনালোকে যিটো কথা ক'লে যে শৰৎ সিংহ ডাঙৰীয়া কথা আহিলে আপোনাৰ বাজপেয়ী ডাঙৰীয়া কথা আহিলে এই ধৰণৰ কথাবিলাক যেতিয়া আহিল সেই নেতাসকলৰ তেওঁলোকৰ নেতৃত্বত কি আছিল মূল্যবোধৰ প্ৰমূল্যবোধৰ ৰাজনীতি আছিলে আৰু আজিৰ তাৰিখত আমি সেই কথাটোৱে কওঁ যে যোনে যি পদবীত আছে সেই চকীখনৰ তাৰ মানটো ৰাখিব লাগে এতিয়া আপুনি দেশৰ সৰ্বপ্ৰধানজনৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ প্ৰধানজনলৈকে চাওক সেই চকীখনৰ সেই পদবীটোৰ তেওঁ মৰ্যাদা ৰাখিছেনে নাই ৰখা টুলুঙা কথাৰে তেওঁলোকে তাক অসমৰ ৰাইজক মানে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে অসম তথা ভাৰতবৰ্ষৰ ৰাইজক দুইজন নেতাৰ কথা কৈছোঁ মই এতিয়া সেইটো নাই কাৰণে আৰু এতিয়া কি হৈছে আগতে হাইদৰ খুৰাই খুব এই কথাটো কৈছিল যে মূল্যবোধৰ ৰাজনীতি নাই এতিয়া ক্ষমতা সৰ্বোচ্চ ৰাজনীতি হৈছে বুলি তেখেতে খুব কৈছিল এই কথাটো এতিয়া সেই কথা হৈছে কেনেকৈ ক্ষমতাত বৰ্তি থাকিব পাৰোঁ যেনেকেই নহওক মাৰি পিটি কাটি মিলি তেওঁলোকৰ এতিয়া সেইটো হৈছে যিটো উত্তৰ ভাৰতীয় সংস্কৃতি বুলি আমি কওঁ সেই বস্তুটো ইয়ালৈ আহিছে এতিয়া কথা হ'ল তেওঁ খুব কৈছে যে হয় কিন্তু আজি যেতিয়া গৰুখুটি এটা প্ৰকল্প কি কৰিছিল অসমীয়া মানুহৰ স্বাৰ্থত কৰা বুলি কৈছিল আৰু তেওঁ এটা কথা ক'লে মুছলমান এনেকৈ ক'লে যে বৰপেটা কাণ্ডত মুছলমান আছিলে সেইকাৰণে মুছলমান শব্দটো তেওঁলোকৰ কাৰণে অস্পৃশ্য কিন্তু তেওঁলোকে ইলেকশ্যনত যদি তেওঁলোকৰ ভোট 10% 8% পায় তেতিয়া কিন্তু মনটো ভাল লাগে তেওঁলোকে মিঠাইও খায় সেইটো এটা বেলেগ তেওঁলোকে যে দুমুখীয়া চৰিত্ৰ বহন কৰে সেইটো তাৰ এটা উদাহৰণ দ্বিতীয় কথা এতিয়া এই যে জয়ন্ত মল্ল ডাঙৰীয়াৰ কোম্পানীটোৰ ডাইৰেক্টৰজন কি ধৰ্মৰ এইটো সেইটো এটা কথা তেওঁ কেনেকৈ কৰিছিল JMB যিটো জেহেৰুল বুলি জেহেৰুল হয় JMB সেই JD জেহেৰুলেই আছিলে অৰিজিনেলি BD ভূঞা আছিলে কিন্তু সেইখনো বেলেগ ধৰণে লোৱা হ'ল পিছত এনেকুৱা হ'ল জয়ন্ত মল্ল বৰুৱা যেন হ'ল নামটো দেখিবলৈ যি নহওক এতিয়া কথা হ'ল এতিয়া তেওঁলোকে কয় আচলতে আমি যদি কংগ্ৰেছ চৰকাৰৰ যদি আজি শাসন থাকিলেহেঁতেন আৰু অসমৰ পটভূমিত যদি আজিৰ দৰে কাৰ্য হ'লহেঁতেন আমি হয়তো মুখলজ্জাত মুখপাত্ৰ টিভিৰ সন্মুখলৈ নাহিলোঁ হয় কাৰণ যোন গৰু চুৰ বুলি ওলাইছে ৰাজ সাহায্য খাইছে কাৰ
গৰিবৰ পইচাকেইটা খাইছে মাজত নকব এই অভদ্ৰামিটো নকৰিব আপুনি যেতিয়া অলপ আগতে নীতি শিক্ষা ৰাছেল হুছেইন ডাঙৰীয়াক দিলে এই চাবজেক্টটোৰ কাৰণে মোক পাতিছে এইটোৱে চাবজেক্ট এই চাবজেক্টটোৱে আছে সেইকাৰণে হেডিং আহি আছে মাজত নকব ক'ব এইটো শিষ্টাচাৰ ৰাখক স্পষ্টতাৰে কৈছিলে এই কথাটো কি আহি আছে গীত বিতৰ্কৰ কি আহি আছে গীত গায়ৰ কথা আহিব আজি সেইটোৱে চলি আছে আৰু আমাক যেতিয়া মাতিছিল আমাক কৈছিল লালু যাদৱ ডাঙৰীয়া কনভিক্টেড গৰুচুৰ তাৰ এলায়েন্সত আপোনালোক আছে শুনক আজি আমি অসমৰ কথা পাতিবলৈ আহিছো আপুনি সেইটো নানিব আপুনি সেইবিলাক বাদ দিয়ক আপুনি কওক আমি যাওঁ মই আপুনি অকলে কওক 10 মিনিট আছে আপুনি কওক মই খুলিলো আপুনি ৰূপক দাস এক মিনিট জয়ন্ত গোস্বামী ডাঙৰীয়া ধন্যবাদ এক মিনিট আমি খুলি যায় যেতিয়া আপোনালোক নামত হয় তেতিয়া আপোনাক ডিসাইড আপুনি কথাখিনি কৈ যাব ৰূপক দাস আপুনি কথাখিনি কৈ যাব আমি সুযোগ দিয়া হ'ব সৰু এটা বিৰতি লৈছো বিৰতিৰ পিছত আমি আলোচনা অব্যাহত ৰাখিম আপুনি সিদ্ধান্ত অনুষ্ঠান চাই আছে DY 365 আজি ষ্টুডিঅ'ত আমাৰ তিনিগৰাকী অতিথি বিজেপিৰ আমাৰ লগত উপস্থিত আছে জয়ন্ত গোস্বামী ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আমাৰ লগত ৰাছেল হুছেইন আছে আৰু কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ আমাৰ লগত উপস্থিত আছে ৰূপক দাস সব এই না ৰূপক দাস ডাঙৰীয়া কোৱাৰ আগতে এটা কথা কওঁ হয় যে ৰূপক দাস ডাঙৰীয়া যেতিয়া গৰুৰ কথাটো ওলালে তেতিয়া অন লাইভ জয়ন্ত গোস্বামী ডাঙৰীয়া কি ক'লে যে এইটো আপোনাৰ লগত কথা আছিল নহয় গৰুৰ বিষয়ে আপুনি নোলাব আজি এইটো সাবজেক্ট নাছিল তাৰ মানে আজি এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে যে গৰুৰ কথা ওলালে বিজেপিৰ পেনেলিষ্ট তেওঁলোক ষ্টুডিঅ'ত নাহে তেওঁলোকে সন্মুখীন হ'ব নোৱাৰে গৰু ইছ্যুটোক লৈ আজি এনেকুৱা এটা পৰিস্থিতি আছে তেওঁলোকে প্ৰশ্নৰ সন্মুখীন হ'ব নোৱাৰে আলোচনা হোৱাৰ সন্দৰ্ভত মাতিছিলে গতিকে কুমুদ দাস ডাঙৰীয়াই স্পষ্টতাৰে কৈছিলে যে অন্য বিষয় গতিকে আমাৰ কুমুদ দাস ডাঙৰীয়াই কোৱা বিষয়টোৰ ওপৰত আমি প্ৰিপাৰেচন কৰি আছো গতিকে বেলেগ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ইয়াতে অহা নাই নিশ্চিত বেলেগ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আমি অহা নাই আমি স্পষ্টভাৱে যেতিয়া কৈছিলে এই বিষয়ে আলোচনা কৰিবলৈ আহিছো অন্য বিষয়ে আলোচনা কৰিবলৈ অহা নাই ঠিক আছে ৰূপক দাস এতিয়া চাওক কিছুমান তথ্য ক'বলগীয়া পৰিৱেশ এটা সৃষ্টি হৈছে তেওঁলোকে কৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ধুবুৰীত এইবাৰ 1450টা গৰু কুৰবানি দিয়া হ'ল তেওঁৰ মনত দুখ লাগে নে নালাগে সাংবাদিকক তেওঁ প্ৰশ্ন কৰিছে হয় জীৱ হত্যা হৈছে দুখ লাগিব লাগে মাননীয় মুখ্যমন্ত্ৰী লাগিছে আমি ভাল পাইছো কিন্তু অকল গৰুৰ কুৰবানিৰ ক্ষেত্ৰত তেওঁ কিয় লাগিছে ছাগলীও কুৰবানি হয় ছাগলী বলি হয় মহ বলি হয় এই ধৰণৰ কথাবিলাক বাকি জীৱ-জন্তুৰ ক্ষেত্ৰত তেওঁৰ কিয় লাগা নাই এক দ্বিতীয় কথা তেওঁলোকে আমাৰ অসমত আমি কি আছিল গৰুক আমি সকলোৱে পবিত্ৰ হেৰি হিচাপে আমি এয়া কৰোঁ গৰুৰ স্থান সদায় ঘৰত সোমাওঁতে প্ৰথমতে গোহালিটো পায় গাঁৱৰ ঘৰলৈ গ'লে সেই পৰিৱেশ পৰিস্থিতি দেখি আমি ডাঙৰ হৈছোঁ আৰু সেই বাতাবৰণ এতিয়াও আমাৰ গাঁৱৰ ঘৰত আমাৰ বৰদেউতাহঁতৰ তাত এতিয়াও সেই সংস্কৃতি বা সেই পৰিৱেশ এতিয়াও আছে কিন্তু আমি গো মাতা বা কিবা বুলি আমি কোৱা নাছিলোঁ কিন্তু এতিয়া তেওঁলোকে গো মাতা বুলি ক'লে ঠিক আছে কোনোবাই কাবাক মাক বুলি কৈছে যেনেকৈ দেশ মাতৃ আই মাতৃ অসম মাতৃ আমি কওঁ তেনেকৈ তেওঁলোকে এতিয়া গৰুকো মা বুলি কৈছে আমি বেয়া পোৱা নাই ক'ব পাৰে স্বাধীন ভাৰতত স্বাধীনতা আছে সবেই সব ক'ব পাৰে যাৰ যি ইচ্ছা যায় তেওঁলোকে কৈছে কিন্তু আজি সেই মাৰ দালালি খাই হে কাম মই কওঁতে মাজত নকব মই কওঁতে নকব আপোনাৰ টাইমত আপুনি কাউণ্টাৰ কৰিব প্লিজ জয়ন্ত গোস্বামী ডাঙৰীয়া প্লিজ মনে মনে থাকক আপুনি ক'বলৈ দিয়ক আপুনি মনে মনে থাকক আৰু আপুনি এইটো কৰিলে আপুনি নেক্সট টাইম চত মোৰ লগত নোৱাৰিব আপোনাক প্ৰথমৰ পৰাই ক'ব দিয়া নহয় আজি মই আপোনাক ওৱান কৰিলো আপুনি যদি এই চৰিত্ৰ নেৰে তেতিয়াহ'লে নেক্সট টাইমৰ পৰা আপোনাক সুবিধা দিয়া নহ'ব আৰু সেইবিলাক বাদ দিয়ক কি জানো ভাৰতীয় সভ্যতা এটা দুটা কথা ওপৰতল হ'ব নাই একদম ৰূপক দাস আপোনালোকে যদি তেওঁলোকক ৰখোৱাৰ চেষ্টা গোস্বামীৰ ক্ষেত্ৰত যে আপোনাৰ ক্ষেত্ৰত একে গো মাতা বুলি কয় মাকৰ বেমাৰ হলে বেমাৰ চিকিৎসা নকৰাকৈ
মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়া মই ক'ব বিচাৰিছো তেওঁলোকে কোটি কোটি টকা ইলেক্টৰেল বণ্ড হিচাপে কাৰ পৰা লৈছিল সুশীল কাপুৰ সতীশ এণ্ড অতুল সাবাৰৱাল মদন আবাদ এইবিলাক মানুহৰ পৰা যে কোটি কোটি টকা তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰখনে লৈছিল ইলেক্টৰেল বণ্ডৰ নামত সেই বিষয়ে তেওঁৰ কি মতামত 1 2 তেওঁলোকে যে গৰু এই যে জয়ন্ত মল্ল ডাঙৰে আজি আৰু ওলাইছে তেওঁ কৈছে যে আমি পাৰ্টিচিপেট কৰি এয়া কৰিছিলোঁ কিন্তু তেওঁ সেই নিবিদা বা যি তেওঁলোকৰ ভেটেনাৰী ডায়েৰী ডিপাৰ্টমেণ্টে কৰিছিল তাত তেওঁ অংশগ্ৰহণে কৰা নাছিল তেওঁলোকৰ নাম জনতা ভৱনত সলনি হৈ পেলাই সোমাইছিল সেই তথ্য আজি পোহৰলৈ আহিছে আজি মুখ্যমন্ত্ৰীয়ে কি বিচাৰিছে গৰুৰ কথা হ'ব নালাগে কাৰণ গোটেই গৰুৰ সিন্ডিকেট আজি তেওঁলোকে চলাইছে আজি গোটেই কুকাৰ্যবিলাক তেওঁলোকে কৰি আছে এই কথাবিলাক যেতিয়া ফাদি লৈছে এই চৰকাৰখন হলটেকত পৰিছে তেওঁলোকে ক'বলৈ উত্তৰ নাই আজি পদ্মা হাজৰিকাই কি কৈছে তেওঁলোকৰে বিধায়ক মুখ্যমন্ত্ৰী পৰামৰ্শতে 90 জনী গিৰগাই জনপ্ৰতিনিধিক গঠোৱা হৈছিল এতিয়া তেওঁ ক'ব নেকি এইটো কংগ্ৰেছে কোৱা নাই তেওঁলোকৰ শাসকীয় দলৰ বিধায়কে কৈছে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে গৰুখুটিত বেমাৰত পৰা নাছিল গিৰগাই গুজৰাটৰ পৰা অনা হৈছিল বেমাৰী গাই নিবিদা বিজ্ঞাপন নহয় ব্যক্তিগত সম্পৰ্কৰ ভিত্তিতে গিৰ গাই জনপ্ৰতিনিধিক দিয়া ঠিক আছে এতিয়া তেওঁ কৈছে কেছ আজি গোলাঘাটত কেছ এতিয়া তেওঁলোকৰ দিনত আমি কিমান কেছ কৰিছিলো কিমান পেণ্ডিং আছে মই কৈ দিব বিচাৰিছো কথাবিলাক শুনিব ঠিক আছে মই জাষ্ট কনক্লুডিং ৰিমাৰ্ক দিব পাৰিব কেছ এতিয়া আমি যিবিলাক কেছ দিছিলো 2021 Last 1 minute আছে এটা 2019 ফিলিং নাম্বাৰ দিয়া আছে না ইয়া হেতু মই আৰএছএছৰ কাৰ্যালয় বিক্ৰী কৰা আৰএছএছৰ অফিচ দুৰ্গা বুলি আছে না সাৰ্টিফাইড কপি মই লৈ আনিম সাৰ্টিফাইড কপি লৈ আনিম আপুনি আৰএছএছৰ অফিচ দুৰ্গা বুলি হেতু ইয়াত লিখা নাই আপুনি কেনেকৈ গম পাব হেতু লিখা নাই অকল কেছ নাম্বাৰ কেনেকৈ গম পাব এই গৰু চুৰবিলাক ধন্যবাদ জনাইছো এই কথা দাস প্লিজ ধন্যবাদ জনাইছো ধন্যবাদ জনাইছো আমি বিদায় ল'ব লাগিব আজিৰ আমি আলোচনাটোত এটা সুস্থভাৱে আলোচনা কৰিবলৈ প্ৰয়াস কৰিলো অহমিকাবোধৰ ৰাজনীতি আৰু এই অহমিকাবোধৰ ৰাজনীতি সন্দৰ্ভত আমি আৰু এদিন পাতিম এই তিনিগৰাকী অতিথিকে ভিডিওটো চাই কেনেকুৱা লাগিল কমেন্ট কৰি জনাব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই যেহেতু এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰো তো ভিডিওটো চাই ভাল লাগিলে আৰু যেহেতু মই এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰো তো হেইয়াহে এই ভিডিওটো প্ৰস্তুত কৰিলো আজি ভিডিওটো এটা সামৰণি মাৰিছো আজিলৈ বাই বাই